মোৰ পিছে ব্যক্তিগত অনুভৱ দেই, মই মানে জাতি ধৰ্মক লৈ ইমান বেছি চৰ্চাত নাথাকোঁ। বিশেষকৈ মানে মই ধৰ্ম কৰি নাথাকোঁ। সেইকাৰণে মই ভাবোঁ যে আহিবলগীয়া যিখিনি আমাৰ পাছৰ চাম আছে তেখেতসকলেও প্ৰথমতে মানুহ হ'বলৈ শিকক, মানুহৰ মানৱীয়তাক কাক কয় সেই বস্তুটো জানিবলৈ শিকক। কাৰণ কেলৈ মানুহ হোৱাটো বহুত ডাঙৰ কথা এই সময়ছোৱাত, মানে এতিয়াৰ সময়ছোৱাত। এতিয়া যে আমি যে কওঁ কলি যুগ বুলি, এই যুগটোত মানে মানুহৰ মানৱীয়তাটো বহুত বেছি প্ৰয়োজন। আৰু মই মোৰ অনুভৱহে কৈছোঁ দেই, আৰু য'তেই গৈছোঁ যেনেকুৱা পৰিস্থিতিতেই গৈছোঁ, যিটো অৱস্থাতে আছোঁ, অকল জুবিনদাৰ গান মানে চকু সেমেকি গৈছে। আৰু দুখবোৰ যেন আঁতৰি নাযাবই তেনেকুৱা আগতে লাগিছে, কাৰণ আজিৰ ডেটলৈকে জুবিনদাক কোনেও ন্যায় দিব পৰা নাই। মানে বহুত লাজৰ বিষয়, অসমীয়া জাতিটোৰ কাৰণে বহুত লাজৰ বিষয়। এইফালে ছট পূজা পাতিছে, যিহেতু আমি দোকানৰ পৰা ঘূৰি আহোঁতে গেলাবিল নদীখন পাৰ হৈ আহোঁ, আৰু মানুহজনে ক'লে যে আকৌ বা আহিম বা নাহিম, একেবাৰে চাই যাওঁ ব'লা। মই পিছে একদমেই বেয়া পোৱা নাই, ভালেই পালোঁ। ধুনীয়াকৈ একদম চাই আহিছোঁ। দেখিছেনে জুবিনদাৰ ফটো য'তে ত'তে, মানে একদম শ্ৰদ্ধাঞ্জলি দেখি কিবা মানে সুকে সোণা মাৰি ধৰিছে, ৰখাব পৰা নাই নিজকে নিজে। বাকী এইফালে দেখিছে নহয়, মোৰ পিছে ঠাণ্ডা আৰম্ভ হ'লেই দেই, নাহাঁহিব আকৌ, বৰ সোনকালেই মোৰ ঠাণ্ডা লাগে। বাকী ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ, বহুত ছুটি, আৰু আপোনালোকে চাব বুলি আশা ৰাখিলোঁ। ভাল লাগিলে লাইক কমেণ্ট কৰিব, আৰু একদম জয় জুবিনদাক সকলোৱে যাতে ন্যায় দিয়ক সোনকালে। বাকী আজিলৈ আহিলোঁ, সকলোকে বাই।